বিশ্ব ঐতিহ্যক্ষেত্র মানস জাতীয় উদ্যানে বন মহোৎসব উপলক্ষে সজাগতা মিছিল। উদ্যানের বাঁশবাড়ি রেঞ্জের ফরেস্ট অফিসার বারেন বড়র নেতৃত্বে স্থানীয় বাসিন্দা এবং বনকর্মীদের নিয়ে এই বন মহোৎসবে পালন করা হয়। মূলত প্রকৃতি সংরক্ষণ এবং বন্য জীবজন্তুদের সুরক্ষার জন্য আয়োজিত এই সজাগতা মিছিল। আমি এটা ৰেলী লগতে এৱাৰনেছ কেম্পেইন অৰ্গেনাইজ কৰিছোঁ আমাৰ বাঁশবাৰী ৰেঞ্জৰ আণ্ডাৰত। এই কাৰ্যসূচীত আমাৰ যিখিনি দাঁতিকাষৰীয়া আমাৰ EDC আছে, লগতে আমাৰ যিখিনি ষ্টেক হোল্ডাৰ্ছ আছে, জিপচি এছ'চিয়েশ্যন, লছ এছ'চিয়েশ্যন, লগতে লোকেল NGOs আছে, লগৰ ষ্টুডেণ্ট ইউনিয়ন আছে আৰু লগৰ যিখিনি ওচৰৰ মানুহ আছে আৰু লগতে আমাৰ ষ্টাফ আছে, সকলোৱে মিলি আমি এই মানাহৰ যিখিনি বাঁশবাৰী ৰেঞ্জৰ ওচৰে পাঁজৰে যিখিনি দাঁতিকাষৰীয়া ৰাইজ আছে, তেখেতলোকে যাতে পৰিৱেশৰ প্ৰতি সচেতন হয়, যাতে বৃক্ষৰোপণ কৰে বা আমাৰ যিখন ৰাষ্ট্ৰীয় উদ্যান আছে তেখেতলোকৰ যাতে ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতি মৰম ভাগ থাকে, যাতে কোনো ধৰণৰ হানি নঘটে বা কেতিয়াবা যদি আমাৰ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা কেতিয়াবা জন্তুও যদি বা বাহিৰত আহে জীৱ জন্তু বা তেখেতলোকে যাতে কোনো ধৰণৰ অপকাৰ নকৰে, আমাক যাতে খবৰ দিয়ে, এই যাতে সেইবোৰ সকলো মানে এই ইনফৰমেশ্যন দিব বা সকলোকে জনাবৰ কাৰণে আমি বন মহোৎসৱ লগতে এই ৰেলীটো পাতিছোঁ।